তো হ্যাঁ আৰু a new day and a new vlog একদম দাড়ি চাৰি কাটি একদম চিকনা হৈ আহিছোঁ কাৰণ ট্ৰিপ আহি আছে ন ট্ৰিপ এটা হেভি ট্ৰিপ আহি আছে গমটো পাইছে তো এই ট্ৰিপৰ কাৰণে ট্ৰিপৰ আগত মানে মই অলপ মানে দাড়ি চাৰি কাটি চাফা হৈ যাওঁ আমাৰ ওচৰৰ স্কুলখনত ইয়াত সম্পূৰ্ণকৈ একদম বাহ চাহ লগাই দিছে কাৰণ এপ্ৰিলৰ 9 তাৰিখে সকলোৱে ইয়াত আহি ভোট দিব কিন্তু মই নিদিওঁ কাৰণ ন' জাষ্টিচ ন' ভোট বাছ আৰু মোৰ লগত এই পিছফালে প্ৰাণীজন আছে একদম মানে এক্সাইটেড হৈ আছে পুৰা এক্সাইটেড মানে ট্ৰিপৰ কাৰণে ট্ৰিপ বাৰু হ'ব বেছি ট্ৰিপকৈ আছোঁ মানে সেই এক্সাইটমেণ্টটো অলপ বেলেগ আমাৰ এইবাৰ মানে বেলেগ ধৰণৰ কাৰণ ইমান 14জন মানুহ এনেকুৱা ট্ৰিপত গৈ পোৱা নাছিলোঁ এইবাৰ একদম হেভি এটা মানে সাংঘাতিক দল এটা লৈ যাম সেইকাৰণে অলপ ভাল লাগি আছে আকৌ দূৰত যাম ঠাণ্ডা জেগাত বৰফৰ জেগাত ভাল লাগিব সেয়াই আৰু এতিয়া আমি গৈ আছোঁ মানে জালুকবাৰীত এখন মানে এই শৰাইঘাটৰ ওচৰত মানে এখন পাৰ্ক এখন খুলিছে বোলে কি কেনেকুৱা পাৰ্ক নাজানো শৰাইঘাটৰ ওচৰত তো সেই পাৰ্কত গৈ আছোঁ আগত চাওকচোন এটা অদ্ভুত বস্তু মানে গাড়ীৰ নাম্বাৰ প্লেটৰ জেগাত হাউচ নাম্বাৰৰ প্লেট লগোৱা আছে নে হাউচ নাম্বাৰ 5 বুলি কেনে অদ্ভুত মানুহে আৰু ইফালে হাইৱেৰ মাজেৰে একদম পুৰা কনষ্ট্ৰাকশ্যন চলি আছে এইবোৰ মানে ৰাস্তাৰ কনষ্ট্ৰাকশ্যন নহয় এইবোৰ হ'ল ফুট ব্ৰিজৰ কনষ্ট্ৰাকশ্যন মানে হাইৱেৰ ওপৰেৰে প্ৰথমবাৰৰ বাবে ফুট ব্ৰিজ নিৰ্মাণ হ'ব এতিয়া কথাটো হ'ল মানে শৰাইঘাট ব্ৰিজৰ ওচৰত যোনখন পাৰ্ক খুলিছে মানে নদীৰ পাৰে এই পাৰ্কখনৰ নাম লোকেশ্যন মানে একো ভালকৈ নাজানো মানে কোনফালেদি যাব লাগে সেইটো নাজানো আৰু নাম কি সেইটো নাজানো এতিয়া লোকেশ্যনটো কি কৰে মানে নামটো ওলালে ভাল হৈছে গুগল মেপত ধুনীয়াকৈ যাব পাৰিম কিন্তু নতুন পাৰ্ক ন একো গমেই নাপাওঁ প্ৰথমতে আমি ভাবিছিলোঁ যে জালুকবাৰীৰ ফ্লাইঅভাৰৰ ওপৰেৰে গৈ তেনেকৈ কিবা ৰাস্তা আছে নেকি তলে মলে কিন্তু নহয় একচুৱেলি মানে কি এই জালুকবাৰীৰ এই টাৰ্ণটো লৈ মানে এই ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ টাৰ্ণটো লৈ মানে পাণ্ডু পৰ্টৰ ফালে যাব লাগিব সেইফালে দিহে ওলাব পাৰি মানে পাণ্ডু পৰ্ট যোনটো পাণ্ডু পৰ্টৰ পৰা চিধা চিধি গৈ থাকিব লাগে চিধা চিধি মানে মেইন ৰাস্তাটো ওলাই এতিয়া কোনটো ৰাস্তা ওলাই এতিয়া গৈহে গম পাম তো মানে সেই ব্ৰিজখন পালে হ'ল খালি ঘূৰি পাকি মানে বহুত মানুহক সুধিলোঁ যে মানে এইফালেদি গৈ মানে পাণ্ডু পৰ্ট হৈ মানে ঘূৰি পাকি যাব লাগিব কিন্তু আমি বৰ্তমান যোনখিনিত আছোঁ এইখিনি মানে পাণ্ডু পৰ্টে হয় একদম চিধা গৈ আগত আছে বোলে মানে আগত অলপ টাৰ্ণিং চাৰ্ণিং ল'ব লাগিব ভালকৈ গম নাপাওঁ গৈহে গম পাম আৰু আজি বিচাৰি পামনে বাবা আজি ইয়াতে আন্ধাৰ হয় নেকি সেইটো আৰু আমাৰ সময়ো নাই ন বৰ্তমান বাজিল 5টা বাজে অৱস্থা আন্ধাৰ নহ'লে হ'ল মানে সেই যোনটো মানে দিনৰ যোনটো এটা পোহৰৰ দিনৰ ভাগৰ যোনটো ভিউ সেই ভিউটো নাপাম তাৰপিছত পাণ্ডু পৰ্টৰ পৰা চিধা আহি থাকোঁতে এনেকুৱা এটা টানেল পাব ৰেল টানেল তো ৰেল টানেলৰ তলেদি গৈ মানে অলপ ভিতৰৰ ফালে যাব লাগিব অলপ মানুহ চানুহ সুধিব লাগিব মই নাজানো না আৰু গুগল মেপত ভালকৈ ওলোৱা নাই নতুন জেগা না সেইকাৰণে ভিতৰে টানেলৰ ভিতৰেদি গৈ অলপ আগত যাব লাগে টানেলটো পাৰ হৈ মানে পিছফালে যোনখন ব্ৰিজ দেখি আছে এই ব্ৰিজখনে হ'ল মানে সেইফালেদি যায় আৰু এতিয়া মানে কোনফালেদি যায় অপূৰ্বে সুধিব গৈছে দাদাকেইজনক তেওঁলোকে গম পাব তো এইফালেদি গৈ চাগে এনেকৈ ঘূৰি যাব লাগিব সঁচাকৈ কওঁ গুগল মেপৰ সহায় লোৱাতকৈ এনেকৈ নিজে বিচাৰি ওলোৱা মানে এটা সেই আৰু ভাইব বা এক্সপিৰিয়েঞ্চটো অলপ বেলেগে ধৰণৰ মানে যেতিয়া জেগাটো নিজে ওলাব পাৰি ন সেই সুখটো বেলেগ মানুহক সুধি আহি বাৰু লোকেশ্যনটো পালোঁ মানে ব্ৰিজখন কিন্তু ইয়াতে কিবা বেৰিকেড মাৰা আছে ওপৰত বন্ধ কি বা ব্ৰিজখন আহি পালোঁ কিন্তু কিবা এটা বন্ধ দেখাইছে দেখোন কিবা স্কেমে হয় নে কি হয় নাজানো অপূৰ্ব সুধিব গৈছে সেইফালেদি ঘূৰি এই আগফালেদি যাব লাগিব চাগে এইটো মানে এণ্ট্ৰি পইণ্ট নহয় এইফালেদি খোলা দিয়া নাই বন্ধ আছে সেইফালেদি যাব লাগিব ইয়াত লিখা আছে চাওক ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া সুধিলা কি ক'লে অফিচৰ ৰাস্তা বোলে হয় নেকি এতিয়া কি মানে ইফালেদি কোনফালেদি যাম এতিয়া সেইফালে হয় নেকি আচ্ছা এতিয়া মেইন কথা হ'ল হেৰি কি পাৰ্কখন দি কোনফালে যাম এইফালে ৰাস্তা এটা সোমাই যায় এনেকৈ ৰাইট চাইড যাব লাগিব আচ্ছা হয় নেকি এইফালেদি গৈ ঘূৰি যাব লাগিব ন চেম ৰাস্তা নেকি সেম ৰাস্তা নহয় ৰাইট সাইডে সোমাল আমি লেফট সাইডে গৈছিলোঁ ৰাইট ৰাস্তা এটা আছে বোলে ৰাইট সাইডে হয় নেকি বলা দেৰি নকৰোঁ ৰাস্তা চাওকচোন ব্ৰিজৰ চাইডেৰে এনেকুৱা ৰাস্তাৰে আহিবলগীয়া হৈছে আৰু সেইখন ব্ৰিজ আগত দেখিছেনে সেইফালেদি চাগে আগত গৈ কেনেকৈ পাম চাগে পোৱাটো পাম বছ কথাটো এইটো কেছটো বুজি পালোঁ মানে কি জানে যোনটো টানেল পাইছিলোঁ প্ৰথম টানেলটোৰ পৰা মানে চিধা চিধি ওলাই আহিব নালাগে আপুনি টানেলটো পাৰ কৰিয়ে জাষ্ট ৰাইট টাৰ্ণ লৈ ল'ব ৰাইট টাৰ্ণ এইটোৱেতো মানে মুখতেই ওলোৱা নাই সেই টানেলটো মানে পাৰ কৰি জাষ্ট ৰাইট টাৰ্ণটো লৈ ল'ব লাগিব সেইটোৱে টানেলটো পাৰ কৰি জাষ্ট আমি ইফালে গৈছোঁ এই ওচৰত পাৰ্কখন মানে এই ব্ৰিজখনত উঠিব নিদিয়ে বৰ্তমান উঠিব নিদিয়ে কাৰণ অফিচিয়েল ব্ৰিজ হয় ন সেইকাৰণে মানে নিদিয়ে আমি জাষ্ট পাৰ্কখন গৈ আছোঁ বৰ্তমান পাৰ্কখন আহি পালোঁ এইখনে তাৰপিছত গেটখন বন্ধ খোলে নে নুখোলে নাজানো আমি য'তে যাওঁ তাতে স্কেম হয় সেইকাৰণে চাই লওঁ বাৰু আৰু এইখন ব্ৰিজ এনেকৈ টাৰ্ণ লৈ বেলেগ ফালে দিয়ে মানে অফিচিয়েল ৰাস্তা যিহেতু টাৰ্ণ লৈ বেলেগ ফালে যায় যদি পাৰোঁ এই ব্ৰিজখনত উঠি বাৰু দেখাব চেষ্টা কৰিম কিন্তু বৰ্তমান লক হৈ আছে এতিয়া কি বা কৰা যায় চাওঁ ৰ'ব গম পালোঁ যে এই মানে পাৰ্কখন কি নাম নাজানো পাৰ্কখন মানে অ'পেনিং হোৱা নাই মানে আৰু এইটোৱেই চিন মানে এই হেৰিখন মানে অ'পেনিং কৰা নাই যিহেতু এইখন অ'পেনিং কৰাৰ পিছতহে আৰু মানে অ'পেনিং হ'ব মানে এই ইলেকশ্যনৰ পিছত মানে অ'পেনিং হ'ব আৰু তাকো মানে 3 মাহ টিকেট ফ্ৰী হ'ব তো সেয়াই আৰু এইটো চাগে টিকেট কাউণ্টাৰ হ'ব এইখিনিত তো সেয়াই এইটো নাম চাম বা কি একো গম পোৱা নাই এতিয়া মেইন কথা হ'ল মানে এই ব্ৰিজৰ ওপৰত কেনেকৈ যাওঁ তাকে ভাবি আছোঁ মানে এই ব্ৰিজখনৰ পৰা মানে ওপৰৰ পৰা মানে এই পাৰ্কখন দেখা পোৱা যায় মানে বঢ়িয়াকৈ সেইকাৰণে সেনেকৈ
দেখাম বুলি ভাবিলোঁ কিন্তু ইমানো ডাঙৰ নহয় পাৰ্কখন সৰু সুৰা পাৰ্কেই হয় যিহেতু নদীৰ পাৰত ন সন্মুখত চাওক মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এইখন শৰাইঘাট পুৰণা শৰাইঘাটখন চাওক কিন্তু আৰু মানে ওপৰখনতো আমি এইফালেদি যাওঁ আৰু আহাটো এইটো দুখন শৰাইঘাট ইয়াতে আছে আৰু নতুনখন পুৰণাখনো এতিয়া এই পাৰ্টটো এতিয়া কোনফালেদি যাওঁ ওপৰত উঠিব পাৰিলে ভাল আছিলে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বহুত আহিলে কিন্তু এই পাৰ্টটোত মই লাইফত কেতিয়া আহি পোৱা নাছিলোঁ এই পাৰ্টটো মানে শৰাইঘাটৰ একদম তলত ইয়াতে আহি ভাল লাগিছে মানে সদায় মানে কি এইফালেদি মানে অহা যোৱা কৰিলে বা ট্ৰেইনেদি আহিলে গাড়ী দি গ'লে বা স্কুটি আহিলে মানে এই তলৰ পাৰ্টটো এইখিনি পাৰ্টটো দেখা পাওঁ ন এইখিনি পাৰ্ট কেনেকৈ যায় কি কৰে আজি গম পালোঁ মানে পাণ্ডু পৰ্ট হৈ এনেকৈ আহিব পাৰি সেইটোৱে আৰু আহি ভাল লাগিছে এইখিনি ধুনীয়া এটা পৰিৱেশ আৰু মানে একদম ঠাণ্ডা বতাহ বলি আছে ন ভাল লাগি আছে কিবা এটা একদম মন গনা মৰমি তোমাৰ ৰংখনে কলিজাতে মোৰ হৃদয়ে মন কাহিনীয়ে দূৰ দূৰণিৰে সপোন গঢ়া মৰমে যে যাব খোজে কাষলে নজনা নুবুজা কি সুৰেৰে কৰিলা মোৰ আকাশ সেন্দুৰীয়া তুমি জোনাকী শোভা ৰঙীন মিঠা গধূলি প্ৰথম প্ৰেমৰ প্ৰকাশ হৃদয়ত গোপনে অকা তো সেয়াই আৰু বেছি দিন নাই আৰু মাত্ৰ 3 দিন এই 3 দিনৰ পিছত এইফালেৰে ট্ৰেইনেৰে আমি যাম ডাইৰেক্ট ছিকিম এতিয়া সেইবিলাক বলক সেইফালে পিছত হ'ব এতিয়া মানে এই ব্ৰিজৰ ওপৰত উঠা মাথা মাৰিব লাগিল কি কষ্টতা দেখিছেনে কি কষ্টতা কোনফালেদি কেনেকৈ আহি আছোঁ নদীৰ পাৰে পাৰে মানে ব্ৰিজখন ওপৰৰ কাৰণে ওপৰত থকাৰ মানে এই বেলেগ চাইডেদি যাব লাগিব এই অৱস্থা হৈছে আজি আমাৰ কোনফালেদি যাওঁ এতিয়া তো ৰাস্তা বিচাৰি বিচাৰি উঠিলোঁ দিয়ক ব্ৰিজখনত চাওক একদম নৱনিৰ্মিত ব্ৰিজ কি সুন্দৰ আৰু ওপৰত শৰাইঘাট আৰু মানে কি বৰ্তমান মানে গাড়ী ঘোঁৰা চলিব দিয়া নাই মানে মানুহখিনিকে খোজকাঢ়িব দিছে আৰু ফুৰ্তিত মনো হাৰাই গৈছে ফুৰ্তিত মনো হাৰাই গৈছে গুৱাহাটী দেই বেলেগ নহয় কিন্তু গুৱাহাটী হয় বেলেগত আহিলে নেকি নাই নাই গুৱাহাটী হয় ন গুৱাহাটী মই আগলৈ আহিছোঁ মই এইটো বাকী দিম মানে বেছি ভাল নহয় এইটো অফিচৰ ৰাস্তা এইটো বেলেগ একো নহয় আহিছা যে এইটোৱে বহুত ডাঙৰ কথা চ' ইয়াৰে পৰা চাওক কি ধুনীয়া পাৰ্কখন ইয়াৰে পৰা ইয়াৰে ভিউটো চাওক দিছ ইজ দ্য পাৰ্ক ৱাও ধুনীয়া আৰু এইখন মায়াবিনী ইয়াতে থৈ দিছোঁ ইয়াতে ওপৰৰ পৰা চাই আছোঁ ঠিকে আছে কিন্তু পাৰ্কখনত যাব পাৰিলে ভাল আছিল একো নাই বাৰু ইলেকশ্যনৰ পিছত যিহেতু ফ্ৰী টিকেট দিব ন বা যাব পাৰিম এতিয়া আহি হেৰি কৰিম বাৰু ধুনীয়া বনাইছে ইমানো ডাঙৰ পাৰ্ক নহয় বাৰু সৰু ধুনীয়াকৈ বনাইছে নদীৰ পাৰত চাওক ইয়াত মানে নাও এখন আছে ধুনীয়াকৈ সজাই থৈছে ইয়াত বহা জেগা আছে ধুনীয়া গাৰ্ডেন আছে তো সেয়াই আৰু তো ফুৰিব আহিছে যদি কিন্তু লেতেৰা নকৰিবি চাওকচোন ইয়াত মানে চাওক আহিছে ইয়াত চাওক এই পিক চিক পেলাই গৈছে মানে পিছলৈকে এটা ভাল হ'ব ইয়াত মানে কোনো মানে বাহিৰা মানুহ ইয়াত সোমাব নোৱাৰে অনলি অফিচিয়েল গাড়ীবোৰহে মানে ইয়াত সোমাব পাৰিব সেইটো ভাল হ'ব ইমানো লেতেৰা নহ'ব কিন্তু বৰ্তমান নুখোলালৈকে অন্ততঃ লেতেৰা নকৰিবি বছ সেইটোৱে বিচাৰোঁ আৰু দিছ ইজ দ্য শৰাইঘাট ব্ৰিজ আৰু অলপ আগত যাওঁ আৰু মানুহ চাওক ধুনীয়াকৈ জগিং কৰি আছে বৰ্তমান ফুৰিব আহি আছে এইবোৰ কৰ একো নাই কিন্তু মানে মেইন কথা লেতেৰা নকৰিবি চাওক ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো কি ধুনীয়া ৱাও সুন্দৰ পৰিৱেশ এটা একদম আজি ইয়াত থিয় হৈ মানে সম্পূৰ্ণ এটা বেলেগ ভাইব পাইছোঁ মানে বেলেগ ফিল সেই পুৰণি শৰাইঘাটখনৰ তলত আজি প্ৰথমবাৰৰ বাবে থিয় হৈ এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু লগতে এইখন নতুন শৰাইঘাটখন মানে বেলেগ ফিল বেলেগ ফিল আৰু ইয়াৰে পৰা মানে সম্পূৰ্ণ মানে মই একদম মাজত থিয় আছোঁ বহুত ছাইড মোৰ ৰাইট ছাইডে পুৰণিখন আৰু লেফ্ট ছাইডে নতুনখন দুখন শৰাইঘাটৰ মাজত একদম থিয় হৈ আছোঁ আপোনালোকে যদিও আহে তেতিয়াহ'লে মানে গধূলি টাইমত আহিব ধৰি লওক 3-4টাৰ ভিতৰত আহিব তেতিয়া মানে কি ইভিনিঙৰ যোনটো ভিউ বিৰাট ধুনীয়া লাগে আৰু পাৰ্কখনৰ লাইট চাইট জ্বলাই ন মানে বেলেগ এটা ভাল লাগে আৰু মানে যোনটো অফিচ বুলি কৈছিলোঁ সেই অফিচটো আগত আছে এইখিনিত এইবিলাক বস্তু খং উঠে চাওকচোন য'ত পেলাই ইয়াতে পেলাই তাতে ইয়াতে পেলাই নাই এইবিলাক লেতেৰা লেতেৰা জেগা ইয়াতে পেলাই দে ক'ত মানে মাজত পেলাই নতুন ব্ৰিজ আৰম্ভ হোৱা নাই ত'ত বস্তু পেলাই আজি এটা বস্তু আহি ইয়াত মানে ভালকৈ দেখিব পাৰিছোঁ যে মানে আমাৰ যোনখন পুৰণি শৰাইঘাট ব্ৰিজখন আছে এই ব্ৰিজখনৰ টোটেল খুঁটা মানে পানীত যোনটো লাগি আছে খুঁটা টোটেল 11টা আছে মানে এই খুঁটাটো দেখিছে যে এইটো মানে 11 নম্বৰ খুঁটা হয় এইটো 11 এই 10 এইটো দেখিছেনে 10 লিখা আছে 10 তেনেকৈ 9 7 তেনেকৈ টোটেল 11টা খুঁটা আছে মানে আমাৰ এই পুৰণি শৰাইঘাট ব্ৰিজখনত ভিতৰতো সোমাব নোৱাৰিলে পাৰ্কখনৰ কিন্তু মানে ৰাতিৰ যোনটো মানে আন্ধাৰ হোৱাৰ পিছত ভিউ যোনটো
ধুনীয়া ভিউ ধুনীয়াকৈ লাইট চাইট জ্বলিছে ৰাতিৰ ভাগত মানে ভাল লাগে সেইটোৱে আৰু ধুনীয়া আৰু মানে ইমানো ডাঙৰ নহয় তথাপিতো আৰু মানে ধুনীয়া লাইটিঙৰ বা ডেক'ৰেশ্যন ধুনীয়া কৰিছে নদীৰ পাৰত ধুনীয়া এখন পাৰ্ক আৰু ইয়াত এটা বস্তু ভাল হ'ব যিহেতু মানে জালুকবাৰীখন গেটৱে অফ গুৱাহাটী ন তো মানে ভিন্ন ভিন্ন জাগাৰ পৰা ভিন্ন ভিন্ন মানুহ অহা যোৱা কৰে ট্ৰেইনেৰে বাছেৰে গাড়ীৰে তো মানে কি অহাৰ টাইমত মানে এই ওপৰৰ এই ভিউটো মানে পাৰ্কখনৰ ভিউটো ধুনীয়াকৈ দেখা পোৱা যাব তো এইবিলাক ক্ষেত্ৰত মানে অলপ উন্নয়ন কৰিছে উন্নতি হৈছে ভাল লাগিছে বস্তুবিলাক কৰক ইয়াতে যি মন যায় তাকে কৰক মানে পুছ আপ কৰক এক্সাৰচাইজ কৰক যি কৰক খালি লেতেৰা নকৰিব লেতেৰা কৰি মানে চব বৰবাদ হৈ যায় ওপৰত সেই ফ্লাইটখন চাওকচোন দেখিছেনে নাই বা চাওক মই ভালকৈ জুম কৰি দিছোঁ চাওক এইখন মানে চিধা আছিল হঠাৎ এটা বেলেগ টাৰ্ণ লৈ লৈছে মানে মজা লাগিছে দেখি এতিয়া এই আগত যাওঁ বলক একদম আগত সেইখিনিলৈকে আমি ব্ৰিজখনৰ সেইটো মূৰলৈকে গ'লোঁ এতিয়া এইটো মূৰত আহিছোঁ এইটো মূৰত চাওক কি ধুনীয়াকৈ মানে এনেকুৱা আছে আৰু কিবা কিবি আৰু আমি যোনটো মানে টানেল দি গৈছিলোঁ এই টানেলটো ইয়াত আছে আমি মানে এনেকৈ ঘূৰি গৈ এই এক পাক মাৰি তেনেকৈ তলে আহিছোঁ আমি আনকি এইফালে দি গৈ ধুনীয়াকৈ আহিব পাৰিলোঁ আপোনালোকে যদি আহেও আৰু এবাৰ কৈছোঁ আপোনালোকে যদি আহেও টানেলটো তলে দি আহি আপোনালোকে এই টাৰ্ণটো লৈ ল'ব যিহেতু শৰাইঘাটৰ তলে বনাইছে সেইকাৰণে মানে শৰাইঘাটৰ ডিজাইনটো অলপ দিবলৈ চেষ্টা কৰিছে আৰু এনেকুৱা ধুনীয়া এটা পৰিৱেশ এয়া আৰু বৰষুণ দিছে বৰষুণ দিছে এই বৰষুণ দিছে বোলে বৰষুণ দিছে বৰষুণ ভাল পা মই বৰষুণ ভাল নাপাওঁ যে মই বৰষুণ ভাল নাপাওঁ মোক যে বিশ্ব ব্ৰহ্মাণ্ডে জানে মই বৰষুণ ভাল নাপাওঁ মই ভাল পাওঁ দেই মই মাৰিম তাতে বৰষুণ সেইকাৰণে বৰষুণ হয় প্লেন নষ্ট কৰে ট্ৰিপ নষ্ট কৰে চব নষ্ট কৰে বৰষুণে বেছি ডাঙৰ বৰষুণ বাৰু দিয়া নাই কিন্তু এনেই কিনকিনীয়া বৰষুণ আৰু তো বৰষুণটো ৰখালৈকে মানে আগত গৈ কিবা এটা খাই হ'ব লওক আৰু মানে এই ৰাস্তাবোৰ দেখিছে চব কেঁচা হৈ আছে ন পিছত পুৰা পকা কৰি দিব ধুনীয়া কৰি দিব একদম আহিছে যিহেতু কিবা এটা খাই লওঁ মানে কি অলপ ফাষ্টফুড খাই লওঁ যিহেতু বৰষুণ জুৰি দি আছে অলপ পকৰি চকৰি খাই এনেও ভাল লাগে তো ইয়াত আহিছোঁ বিভিন্ন ধৰণৰ কিবা কিবি আছে ফাষ্টফুড চিকেন আছে তাত এই সৰু মিনি ম'ম' টাইপ আছে মিনি ম'ম' এইফালে আলু চপ আছে তো ভাবিছোঁ মিনি ম'ম' খাওঁ মানে মিনি ম'ম'টো মানে 50 টকাত মানে 8 পিচ দিয়ে সৰু হয় 8 পিচ দিয়ে খাই চাগে ভালে লাগিব চিকেন ম'ম' অৰ্ডাৰ দি লওঁ ৰ'ব 50 টকাত কিন্তু 8 পিচ চিকেন ম'ম' কিন্তু ক'তো দেখা নাছিলোঁ কিন্তু মানে দেখি ভালে লাগিছে সোৱাদ হ'ব চাগে খাই লওঁ ৰ'ব ভালে কিন্তু মজা হয় 8 পিচ 50 টকা বঢ়িয়া 8 পিচ বঢ়িয়া দিছে একদম মাংস পুৰা থাকে একদম বঢ়িয়া আৰু বিদ্যা কৈ আছোঁ এই চুপটো যে গুলি চুপ বনাইছে দে গুলি চুপ মানে খাই গম পাব কি মজা তো আধৰুৱা পাৰ্ক দেখুৱালোঁ আৰু ব্ৰিজখনো দেখুৱালোঁ তো ইয়াতে ভিডিঅ'টো এনেকৈ শেষ কৰি দিওঁ আৰু কাৰণ মানে এইটো ভিডিঅ'টো ইমান এটা দীঘল নকৰোঁ কাৰণ নেক্সট ভিডিঅ' এটা ধামাকা ট্ৰিপ আহি আছে যিহেতু আপোনালোকে গম পাইছে আৰু সেই ট্ৰিপটো ডাইৰেক্ট পল্টন বজাৰৰ পৰা ষ্টাৰ্ট কৰিম তো এতিয়া এই জেগাত মানে ব্ৰহ্মপুত্ৰৰ পাৰতে ভিডিঅ'টো শেষ কৰোঁ তাৰপিছত ডাইৰেক্ট মানে এই পল্টন বজাৰত লগ পাই আছোঁ ব'লা তো সেয়া আৰু অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই